নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইবিলাক চব আমাৰ কুকুৰ দে গাইছ, আমাৰ এইবিলাক চব ইহঁতকেইটা একদম এনেকৈ খেলিব পাই একদম ভাল পাইছে আৰু বৰষুণ দি আছে, ওলাই যাব পৰা নাই। ৰাস্তাটোতে পানী হৈ গৈছে, একদম বৰষুণ দি ওলাই যাব পৰা নাই। সেইকাৰণে ঘৰতে আজি পিজ্জা বনালোঁ। এইফালে এইবিলাক মই এনেকৈ কাটি লৈছোঁ। ইফালে দৈ আছে, চুজি আৰু অকণমান চৌদা আছে। আৰু ইফালে লৈছোঁ গাজৰ, পিঁয়াজ, পনীৰ, কেপচিকাম, বাদাম এনেকৈ লৈছোঁ। জলকীয়া আছে ইয়াতে। এতিয়া মই এইখিনি দি দিছোঁ। ইয়াৰ ওপৰত এই কাটি থোৱা এইখিনি দি দিম। চবখিনি কেনেকুৱা হয় নাজানো, বনাই চাইছোঁ। কিমান আৰু কিনি খাম দোকানত, সেইকাৰণে ঘৰতে এবাৰ বনাই চাইছোঁ পনীৰ পিজ্জা। এতিয়া এইখন মই উল্টাই দিম। হৈ গ'ল পিজ্জা ৰেডি। মই কৈ আছিলোঁ ইফালে আমাৰ ৰাস্তাটো ইমান পানী হৈছে বুলি, চাওকচোন কিমান পানী, ওলাই যাব পৰা নাই, একদম ঘৰৰ পৰা বোকা ইফালে। সেইকাৰণে আমি ঘৰৰ ওচৰৰ মানুহখিনিয়ে যোনে যেনেকৈ পাৰে পইচা উঠাই সকলোৱে মিলি এনেকৈ ইটা টুকুৰা অনা গৈছে। এইবিলাক ঠিক কৰি আছে, ইটাবিলাক পাৰি দি আছে। ইমান সাগৰ হৈ গৈছে ইফালে। ইটাবিলাক পাৰি দিছে চিকুই। চিকু তেহে যে খোজকাঢ়া শান্তি হ'ব আৰু এনেকৈ পাৰি দিয়াৰ পিছত অন্ততঃ এতিয়া পানীখিনি নুগুচাকৈ খোজকাঢ়ি যাব পৰা হৈছে। ইয়াৰ পৰা ইফালে দি দিছে এনেকৈ। গতিকে আজিলৈ আহিছোঁ, নেক্সট ব্লগত লগ পাম। বাই বাই।